আমাৰ এবাৰ 5টা প্ৰতিশ্ৰুতি অসমৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই লৈ যাব খুজিছোঁ। 5টা প্ৰতিশ্ৰুতি, 5টা সংকল্প, 5টা আমাৰ মেইন কাম কৰিম বুলি আজি আমি শপত ল'ব খুজিছোঁ। আমাৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি, প্ৰথম আৰু প্ৰধান সংকল্প, প্ৰথম আৰু প্ৰধান গেৰাণ্টিটো হ'ল আমি অসমক 5 বছৰৰ ভিতৰত ত্ৰিফচলী ৰাজ্য বা বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাজ্য বা ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনৰ ৰাজ্যত পৰিণত কৰিম। আমি চৰকাৰলৈ অহাৰ পাছত অসমত ভেকুলীৰ বিয়া পাতিব নলগীয়া পৰিৱেশৰ সৃষ্টি কৰিম আৰু অসমৰ সকলো পথাৰতে সকলো সময়তে পানী যোগানৰ ব্যৱস্থা কৰিম। নম্বৰ 2, অসমৰ অতি কমেও 20 বিধ ফচলৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম। ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ পাতৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ অতি কমেও 30 টকা দাম দিবই লাগিব। হয় চৰকাৰে কিনি ল'ম, নহ'লে মানে ফেক্টৰীবিলাকে কিনি ল'ব লাগিব। আৰু কোনোবা ফেক্টৰীয়ে যদি 30 টকাতকৈ কম দামত কিনে তেতিয়াহ'লে সেই ফেক্টৰীৰ মালিকক গ্ৰেপ্তাৰ কৰা হ'ব।